নমস্কাৰ মই প্ৰীতি আজিৰে পৰা অভিনীলৰ অন্তিমটো শুনানি 7 ফেব্ৰুৱাৰীলৈকে চলিব এই শুনানি নগাঁও জিলা সত্ৰ ন্যায়াধীশ আদালতত চলিছে অভিনীলৰ অন্তিমটো শুনানিৰ অন্তত আদালতে দিব ৰায় 2018 চনৰ 8 জুনত কাৰ্বি আংলঙৰ গণ নিগ্ৰহৰ বলি হৈছিল অভিজিৎ নাথ আৰু নীলোৎপল দাস হপা ধৰাৰ সন্দেহত গণ নিগ্ৰহৰ বলি হৈছিল অভিনীল প্ৰায় 7 বছৰ 5 মাহ ধৰি গোচৰটোৰ শুনানি চলি আছে আদালতত 5, 6 আৰু 7 ফেব্ৰুৱাৰীত হ'ব গোচৰটোৰ অন্তিম শুনানি পুনৰবাৰ জনাইছো আজিৰে পৰা অভিনীলৰ অন্তিমটো শুনানি 7 ফেব্ৰুৱাৰীলৈকে চলিব এই শুনানি নগাঁও জিলা সত্ৰ ন্যায়াধীশ আদালতত চলিছে অভিনীলৰ অন্তিমটো শুনানিৰ অন্তত আদালতে দিব ৰায় 2018 চনৰ 8 জুনত কাৰ্বি আংলঙত গণ নিগ্ৰহৰ বলি হৈছিল অভিজিৎ নাথ আৰু নীলোৎপল দাস হোপা ধৰাৰ সন্দেহত গণ নিগ্ৰহৰ বলি হৈছিল অভি আৰু নীল প্ৰায় 7 বছৰ 5 মাহ ধৰি গোচৰটোৰ শুনানি চলি আছে আদালতত 5, 6 আৰু 7 ফেব্ৰুৱাৰীত হ'ব গোচৰটোৰ অন্তিম শুনানি যেহেতু আজিৰে পৰা অভিনীলৰ অন্তিমটো শুনানি তিনিদিনীয়াকৈ চলিব এই শুনানি নগাঁও জিলা সত্ৰ ন্যায়াধীশ আদালতত চলিছে অভিনীলৰ অন্তিমটো শুনানিৰ অন্তত আদালতে দিব ৰায় ইতিমধ্যে অভিনীলৰ পৰিয়ালে অতি অপেক্ষাৰে বাট চাই আছে ন্যায়ৰ বাবে বাট চাই আছে যিহেতু বহু বছৰ উকলি গ'ল কিন্তু গোচৰটোৰ শুনানি প্ৰক্ৰিয়া এতিয়ালৈকে চলি আছে আৰু আজি আৰম্ভ হৈছে গোচৰটোৰ প্ৰক্ৰিয়াৰ অন্তিমটো শুনানি 5, 6 আৰু 7 ফেব্ৰুৱাৰীলৈকে চলিব এই শুনানি নগাঁও জিলা সত্ৰ ন্যায়াধীশ আদালতত চলিছে অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ শুনানি যেটো 2018 চনৰ 8 জুনত কাৰ্বি আংলঙত গণ নিগ্ৰহৰ বলি হৈছিল নৃশংসভাৱে হত্যা কৰা হৈছিল হোপা ধৰাৰ সন্দেহত নৃশংসভাৱে হত্যা কৰা হৈছিল দুজনকৈ অসমীয়া যুৱকক তেওঁলোকে চিঞৰি কৈছিল আমি অসমীয়া হয় আমি অসমীয়া যুৱক হয় কিন্তু নৰপিশাচ কেইটাই নৃশংসভাৱে হত্যা কৰিছিল দুজনকৈ অসমীয়া যুৱকক অভিজিৎ নাথ আৰু নীলোৎপল দাসক নৃশংসভাৱে হত্যা কৰিছিল ইতিমধ্যে বহু বছৰ উকলি গ'ল কিন্তু অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ আজি গোচৰটোৰ শুনানি প্ৰক্ৰিয়া চলি আছিল আৰু আজি নগাঁও জিলা সত্ৰ ন্যায়াধীশ আদালতত চলিছে গোচৰটোৰ অভিনীলৰ গোচৰটোৰ অন্তিমটো শুনানি 5, 6 আৰু 7 ফেব্ৰুৱাৰীলৈকে চলিব এই শুনানি আৰু শুনানিৰ অন্তত আদালতে দিব ৰায় যেটো হোপা ধৰাৰ সন্দেহত গণ নিগ্ৰহৰ বলি হৈছিল দুজনকৈ অসমীয়া যুৱক 2018 চনৰ 8 জুনত কাৰ্বি আংলঙত গণ নিগ্ৰহৰ বলি হৈছিল এই দুজনকৈ যুৱক প্ৰায় 7 বছৰ 5 মাহ ধৰি গোচৰটোৰ শুনানি চলি আছে আদালতত আৰু আজি আৰম্ভ হৈছে আদালতত গোচৰটোৰ অন্তিমটো শুনানি 5, 6 আৰু 7 ফেব্ৰুৱাৰীত হ'ব গোচৰটোৰ অন্তিম শুনানি জনাইছো যেটো আজিৰে পৰা অভিনীলৰ অন্তিমটো শুনানি বহু বছৰ উকলি গ'ল প্ৰায় 7 বছৰ 5 মাহ ধৰি গোচৰটোৰ শুনানি চলি আছে আদালতত নগাঁও জিলা সত্ৰ ন্যায়াধীশ আদালতত চলিছে অভিনীলৰ অন্তিমটো শুনানি আৰু শুনানিৰ অন্তত আদালতে দিব ৰায় 2018 চনৰ 8 জুনত কাৰ্বি আংলঙত গণ নিগ্ৰহৰ বলি হৈছিল অভিজিৎ নাথ আৰু নীলোৎপল দাস নামৰ দুজনকৈ অসমীয়া যুৱক হোপা ধৰাৰ সন্দেহত গণ নিগ্ৰহৰ বলি হৈছিল নৃশংসভাৱে হত্যা কৰা হৈছিল অভিজিৎ নাথ আৰু নীলোৎপল দাসক আৰু 7 বছৰ 5 মাহ ধৰি অভিনীলৰ যি গোচৰ সেই গোচৰ চলি আছে আৰু আজি নগাঁও জিলা সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ হৈছে অভিনীলৰ গোচৰটোৰ অন্তিমটো শুনানি আৰু পৰৱৰ্তী সময়ত যি 7 ফেব্ৰুৱাৰীত গোচৰটোৰ অন্তিম শুনানি আৰু শুনানিৰ অন্তত আদালতে দিব ৰায় ইতিমধ্যে পৰিয়ালৰ লোকে অধীৰ আগ্ৰহেৰে বাট চাই আছে গোচৰটোৰ শুনানিৰ বাবে